নমস্কাৰ, মই তৈবুৰ ৰহমান। মই দীক্ষা একাডেমীৰ ছাত্ৰ আৰু মই ইন্ট্ৰডাকশ্যন দিবলৈ গৈ আছোঁ সালোকসংশ্লেষণৰ বিষয়ে। তো আমাৰ সালোকসংশ্লেষণৰ যিটো প্ৰক্ৰিয়াটো চলি থাকে সেইটো আমাৰ সূৰ্যৰ পোহৰৰ পৰা পোনে পোনে ছানলাইটটো আহি আমাৰ গছৰ পাতত পৰে আৰু ইয়াত পৰাৰ পিছত আমাৰ যিটো মাটিৰ তলত শিপা থাকে গছৰ শিপা, এই শিপাৰ যিটো পানী সেইটোৰ পৰা পানী আৰু যিবিলাক সাৰ পানী এইবিলাক ফ্ল'এমৰ সহায়ত আমাৰ গছৰ পাতত লয়। লোৱাৰ পিছত আমাৰ যিটো আমি নিঃশ্বাসত এৰি দিওঁ সেই গেছটোৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড গেছ, আৰু সেই কাৰ্বন ডাই অক্সাইড গেছটো উপস্থিতি আমাৰ গছৰ পাতে এটা খাদ্য বস্তু তৈয়াৰ কৰে আৰু সেই খাদ্য বস্তুটোৰ নাম হৈছে সালোকসংশ্লেষণ। আৰু এই প্ৰক্ৰিয়াটো ছয়টা কাৰ্বন ডাই অক্সাইড ললো, লগতে ছয়টা পানী ললো ছানলাইটৰ উপস্থিতিত, লগতে ক্লৰ'ফিল, লগতে C6H12 আৰু O6 যিটো আমি গ্লুক'জ বুলি কওঁ, আৰু ছয়টা অক্সিজেন লগ লাগি এই প্ৰক্ৰিয়াটো কৰোঁ। আৰু এই প্ৰক্ৰিয়াটো কৰাৰ পিছত গছৰ পৰা পোনে পোনে অক্সিজেন এৰি দিয়ে আৰু সেই অক্সিজেনটো আমি সকলোৱে লওঁ, আৰু এই অক্সিজেন অবিহনে পৃথিৱীত কোনো মানুহে জীয়াই থাকিব নোৱাৰে। আৰু সেই যদি আমাৰ পৃথিৱীত গছ গছনি নাথাকে তেন্তে আমাৰ যিটো গ্ল'বেল ৱাৰ্মিং মানে গোলকীয় উষ্ণতাটো বৃদ্ধি পাব, আৰু লগতে মাটিৰ যিটো অৱক্ষয় এই অৱক্ষয়ৰ যিটো ধাৰণা সেই ধাৰণাটো বৃদ্ধি পাব, যাৰ কাৰণে আমি সকলোৱে গছ গছনি ৰুব লাগে, যাৰ কাৰণে গছ গছনি ৰুলে আমাৰ পৰিৱেশটো সুস্থতা বজাই ৰাখিব আৰু আমাৰ যিটো ফটোচিনথেসিস প্ৰক্ৰিয়া সেইটো ঠিক ঠাক মতে চলি থাকিব।